যিহেতু তদন্তত দেখিবলৈ পোৱা গ'ল যিসকল বিষয়া জড়িত হৈ আছিলে তেওঁলোকে চূড়ান্তভাৱে গাফিলতি কৰিছে, বৰ্খাস্তও কৰা হ'ল, নিলম্বনো কৰা হ'ল। ৰাস্তাসমূহত দেখা পোৱা গ'ল কোনো শিলেই নপৰিলে কিছুমান ৰাস্তাত। সেইটোতো মোৰ লুক আউট নহয়, যিখন গাইডলাইন তোমালোকক মই সদায় কৈ থাকোঁ। এতিয়া নতুন গাইডলাইন হ'ল, পুৰণি গাইডলাইনখন মই সেই সময় পঢ়িছোঁ। তাত গোটেই স্পষ্ট লেখা আছে, তাত MP জনৰ কি কথা আছে। গতিকে MP জনে ৰিকমেণ্ড কৰি দিয়ে এটা স্কিম, তাৰপৰা সেইটো চোৱা চিতা গোটেই কামটো প্ৰধানকৈ ডেপুটি কমিশ্যনাৰ প্ৰেচিডেণ্ট দি দিয়ে তেওঁলোকৰ অফিচাৰক। সেইবোৰৰ লগত মোৰ কোনো যোগাযোগ নাই, কেতিয়াও মই কথাও পতা নাই। কিন্তু মোৰ প্ৰশ্ন হ'ল যে ডেপুটি কমিশ্যনাৰৰ তত্বাৱধানত বা তেওঁ অথৰাইজ কৰা মানুহে এই কামটো কৰে, অফিচাৰক কোন অফিচাৰক কিমান নিলম্বন কৰিছে, একশ্যন লৈছে, মোৰ কিন্তু হাতত খবৰ নাই। মই কিন্তু এগৰাকী মহিলাৰ কথা জানো, মহিলাৰ বিষয়ে বৰ্খাস্ত কৰা হৈছে, আৰু তেওঁ কি কৰিছে মই নাজানো, সেইটো তদন্তৰ কথা, তাততো মোৰ কোনো কথা নাই, তেওঁলোকৰ লগত মোৰ যোগাযোগো নাই। ডেপুটি কমিশ্যনাৰক মই এবাৰ খালি কিবা এটা বেলেগ কথা, আমি এই মিটিঙো হৈ থাকে কিন্তু মই যোৱা নাই। আৰু মোৰ কথা হৈছে সেই সময়ত যিগৰাকী ঝা নামৰ ডেপুটি কমিশ্যনাৰ আছিলে, তেওঁলোকক দায়িত্ব দিলেতো আৰু শেষ হৈ নাযাব নহয় কথাটো। এতিয়া মই সুধিম যে ডেপুটি কমিশ্যনাৰগৰাকীক মাতা হ'লনে নাই, তেওঁক তদন্তৰ আওতালৈ অনা হ'লনে নাই, এই কথাবোৰ মই জানিব লাগিব। আৰু তোমালোকে এই বিষয়টো পৰিষ্কাৰ হ'লেহে প্ৰশ্নবোৰ কৰিব পাৰিবা। এইটো তোমালোকে বেছি ভালকৈ বুজিবা। আমাৰ লুৰিণজ্যোতি গগৈ আছে, ৰাছেল আছে, প্ৰণৱ চেতিয়া আছে, বহুত আছে মানুহ ইয়াত, তেওঁলোকেতো ক'বই আৰু যি ক'ব লগা আছে। কিন্তু মই নিজে ক'বলৈ বেয়া, কিন্তু মোৰ জীৱনত এইটো প্ৰথম ঘটনা নহয়। সেইকাৰণে মোৰ বহুতে আজি মোক কংগ্ৰেচুলেট কৰিছে ফোন কৰি, ওলাই গ'ল মিডিয়াত কথা। আহিছোঁ কিয়, মই নহ'লে আহোঁ নেকি, মই অজিত ভূঞা আহে নেকি এইবোৰলৈ ক'লে? অকলে মই যুঁজ দিয়া মানুহ। আজি অলপ দিনৰ পৰা আমাৰ যিটো ভূমিকা, আমি যিধৰণে অলপমান সক্ৰিয় হৈছোঁ, আপোনালোকে দেখিছে নাগৰিক সমাজ, বিৰোধী ঐক্য এইবোৰ কথা আগবাঢ়িছে। আগবঢ়াৰ কাৰণে হয়তোবা এটা মই ভাবোঁ যে গোটেই বস্তুটোৱে ৰাজনৈতিক। শুনা এইটো প্ৰশ্নটোৰ উত্তৰ দিয়া শেষ হোৱা নাই। এগৰাকী সাংসদক কেতিয়াও এই আওতাত নপৰে। কিমান বিজেপি সাংসদৰ খবৰ বাতৰি কাকতত ওলাইছে, তেওঁলোকৰ কাম কাজৰ গণ্ডগোলৰ কথা ওলাইছে, সেইবোৰত কিন্তু তেওঁলোকৰ কোনো কথা নাই। কিন্তু অজিত ভূঞাক ধৰিব লাগে, মানে অসমত এতিয়া একমাত্ৰ ডাঙৰ দুৰ্নীতি কেলেংকাৰীটো অজিত ভূঞা। এইটো কিয় কাৰণ? এইটো এইকাৰণে যে মই চৰকাৰক প্ৰত্যাহ্বান জনাইছিলোঁ, আকৌ মনত পেলাই দিওঁ আজি সাংবাদিকসকলক, যে 2022 চনত যেতিয়া এইটো আৰম্ভ কৰিছিলে, ভিজিলেন্সত দিছিলে, তেতিয়া মই সহযোগিতা কৰিম বুলিও কৈছিলোঁ, আৰু মই কেইটামান প্ৰশ্ন উত্থাপন কৰিছিলোঁ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালক লৈ। সেই আৰু তেওঁ মই মুকলি বিতৰ্কলৈ আহ্বান কৰিছিলোঁ। সেইটোৰ পিছত তেওঁ উত্তৰটো এই ধৰণে দিলে, ভিজিলেন্সত কেছটো দিলে। এইটো ৰাজনৈতিক নে কি এইটো ওলাই আছে দেখোন। নিৰ্বাচন আহিলে চিএম ভিজিলেন্স হাৰ পায় নেকি? নিৰ্বাচনৰ পূৰ্বে চিএম ভিজিলেন্স হাৰ পায় নেকি? এইটো আৰু মুখ্যমন্ত্ৰীক সুধিলে বেছি ভাল। তেওঁ কিন্তু এই ভিজিলেন্স পুলিচ বাহিনী এইবোৰ চব ব্যক্তিগত কি বুলি কওঁ, বাহিনীৰ দৰে তেওঁ ব্যৱহাৰ কৰিছে। পুলিচ এতিয়া তেওঁৰ ব্যক্তিগত বাহিনী, সকলো তেওঁৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে। এইটো মই কৈছোঁ বাহিৰৰ সংবাদ মাধ্যমক, নেশ্যনেল সংবাদ মাধ্যম।